নিশ্চয়কৈ গোৱালপাৰাৰ শিঙিমাৰী বিলত নান্দনিক পৰিৱেশ। সহযোগী সঞ্জীৱ আৰু মই বৰ্তমান শিঙিমাৰী বিলৰ পাৰতে আছোঁ। সহযোগী সঞ্জীৱে দেখুৱাব শিঙিমাৰী বিলৰ চাৰিওফালে লোকে লোকাৰণ্য, কিয়নো ইয়াত আজি মাছ ধৰা প্ৰতিযোগিতা চলিছে। সহযোগী সঞ্জীৱে দেখুৱাইছে সকলোৱে হাতে হাতে এনেদৰে জাকৈ লৈ মাছ ধৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কোনোবাই যদি ডাঙৰ মাছ পাইছে, কোনোবাই আকৌ সৰু মাছ পাই সন্তুষ্ট লাভ কৰিছে। সহযোগী সঞ্জীৱে দেখুৱাইছে ইয়াত কিন্তু আকৰ্ষণীয় প্ৰতিযোগিতাও আছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰথম পুৰস্কাৰ হিচাপে ৮০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৪০,০০০ টকা দিয়া হৈছে সমানে সমানে, তৃতীয় পুৰস্কাৰ ২০,০০০ টকা আৰু কেইবাটাও আকৰ্ষণীয় নিচুকনি বঁটাও আছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ গোৱালপাৰাৰ শিঙিমাৰী বিলৰ পাৰৰ পৰিৱেশ দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সৃষ্টি হয়, ভাতৃত্ববোধ যাতে অধিক কটকটীয়া হয়, তাৰ উদ্দেশ্য আগত ৰাখি এই অঞ্চলৰ ৰাইজে এই যি মাছ ধৰা প্ৰতিযোগিতা, সেই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী স্থানীয় যুৱক আছে। কি ক'ব? এক নান্দনিক পৰিৱেশ, সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আজি আমাৰ গোৱালপাৰা জিলাৰ এইটো শিঙিমাৰী যিটো বিল আছে, এই বিলৰ পাৰতে থকা যিটো পুখুৰী, ইয়াতে আজি সমূহীয়াভাৱে মাছ ধৰা, জাকৈৰে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বহু লোক আহি সমবেত হৈছে আৰু খুব শান্তিপ্ৰিয়ভাৱে ইয়াতে মাছ ধৰিছে আৰু ভাল লাগিছে। ইমান সুন্দৰ পৰিৱেশ, এই পৰিৱেশটো মানে ভাল লাগিছে। এইখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত আহিছে। হয়, বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আহিছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা। মেঘালয়ৰ পৰা অহা বুলি আমি জানিব পাৰিছোঁ। গতিকে ইয়াত খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। নিশ্চয়কৈ মই উল্লেখ কৰিছোঁ যে আচলতে বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ অধিক কটকটীয়া কৰাৰ উদ্দেশ্য আগত ৰাখি এই শিঙিমাৰী অঞ্চলৰ ৰাইজে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। সহযোগী সঞ্জীৱে দেখুৱাইছে এক সুন্দৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহিছে। গাৰো সম্প্ৰদায়ৰ বা ৰাভা অন্যান্য সম্প্ৰদায়ৰ লোক আহি ইয়াত আচলতে জাকৈৰে মাছ ধৰা দেখিবলৈ পোৱা গৈছে। সহযোগী সঞ্জীৱে দেখুৱাইছে এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰাৰ এই শিঙিমাৰী বিলত। খুব ভাল লগা পৰিৱেশ। বাইদেউ অকণমান যদি সময় দিয়ে, ক'ৰ পৰা আহিছিলে? ক'ৰ পৰা আহিছে আপুনি? ক'ৰ পৰা আহিছে? ৰিচু, মেঘালয়। পাইছেনে না মাছ? নাই পোৱা? নাই, লগৰ মানুহ মাছ ধৰি আছে, লগৰকেইটা ধৰি আছে। এয়া মাছ পোৱাৰ লগে লগে কিন্তু তেওঁলোকে আচলতে এনেদৰে মই আগুৱাই যাবলৈ অনুৰোধ কৰিম, সহযোগী সঞ্জীৱক অনুৰোধ কৰিম। ইতিমধ্যে প্ৰকাণ্ড মাছ এটা ধৰিবলৈ সক্ষম হৈছে এগৰাকী প্ৰতিযোগীয়ে। আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। সহযোগী সঞ্জীৱে দেখুৱাব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ। দাদা অকণমান যদি সময় দিয়ে, এয়া প্ৰকাণ্ড মাছ দেখিবলৈ পোৱা গৈছে। প্ৰকাণ্ড মাছ এনেদৰে ধৰিছে প্ৰতিযোগীসকলে। নান্দনিক পৰিৱেশ, সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। সহযোগী সঞ্জীৱৰ জৰিয়তে আমি এই পৰিৱেশ দেখুৱাই আছোঁ। আমি আছোঁ গোৱালপাৰাৰ শিঙিমাৰী বিলৰ পাৰত আৰু শিঙিমাৰী বিলত এনেদৰে নান্দনিক পৰিৱেশ বিৰাজ কৰিছে। দাদা পাইছে নেকি মাছ? পাইছোঁ। কেইটা পাইছে? মাছটো বহুত পাইছে দেই, একটা পাইছোঁ প্ৰাইছত। ডাঙৰ এটা পাইছে? ডাঙৰ 2 কেজি 1200 গ্ৰাম পাইছোঁ। 2 কেজি 200 কেজি 1200 গ্ৰাম। প্ৰাইজ পাবনে নাই? প্ৰাইচটো কনচলেশ্যনত পাব নেকি? অঁ, ক'ৰ পৰা আহিছিলে আপুনি? মই টুকুৰাৰ পৰা আহিছোঁ, ভেমাজুলি কওঁ বুলি। কেনেকুৱা লাগিছে আহি পেলাই? মই ভাল লাগিছে আজি। ভাল লাগিছে। এয়া এগৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে তেওঁ 2 কিলোতকৈ ওপৰৰ মাছ এটা ধৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে ক'লে আৰু আন কিছু সৰু মাছ তেওঁ পাইছে। কিন্তু আমি দেখুৱাইছোঁ এক নান্দনিক পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰাৰ এই শিঙিমাৰী বিলৰ পাৰত। সহযোগী সঞ্জীৱে দেখুৱাইছে এনেদৰে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। পুৰুষ মহিলা প্ৰতিযোগী আছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। কেৱল গোৱালপাৰা জিলাৰ নহয়, আন জিলাৰ পৰাও প্ৰতিযোগীসকল আহিছে। সমানে সমানে মেঘালয়ৰ পৰাও কিছু প্ৰতিযোগী আহি ইয়াত অংশগ্ৰহণ কৰিছে। বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ লগতে ভাতৃত্ববোধ যাতে অধিক কটকটীয়া হয়, সেই উদ্দেশ্য আগত ৰাখি এই শিঙিমাৰী বিলত এনে ব্যতিক্ৰমী প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা গৈছে আৰু য'ত বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশ।